অসম ক্ৰিকেট ইতিহাসত নোহোৱা নোপোজা ঘটনা মেচ ফিক্সিঙত নামিল অসম ক্ৰিকেট দলৰ খেলুৱৈ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা নিলম্বন 4 ক্ৰিকেটাৰক থানাটো গোচৰ ক্ৰিকেটাৰ 4জনৰ বিৰুদ্ধে কিদৰে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা চিৰবিদায় ল'ব লগা হৈছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজাহাৰুদ্দিন অজয় জাদেজা শ্ৰীসন্তৰ দৰে প্লেয়াৰে একেই ঘটনা সংঘটিত হ'ল অসম ক্ৰিকেট দলৰ ক্ষেত্ৰতো শৰীৰৰ শক্তিৰে খেলিব নোৱাৰি আশ্ৰয় ল'লে মেচ ফিক্সিঙৰ খেলুৱৈ কেইজন ক্ৰমে অমিত সিনহা অমন ত্ৰিপাঠী ঈশান আহমেদ আৰু অভিষেক ঠাকুৰী বিগত 26 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত সৈয়দ মুস্তাক আলী ট্ৰফিত চলিছিল মেচ ফিক্সিং অসমৰ বৰ্তমানৰ দলটোৰ একাংশ সদস্যক এই আটাইকেইজনে কৰিছিল পৰিচিত তাৰ পাছতে খেলুৱৈ কেইগৰাকীয়ে অধিনায়কৰ যোগেদি সমগ্ৰ ঘটনা অৱগত কৰে অসম ক্ৰিকেট সন্থাক আৰু লগে লগে একশ্যন অসম ক্ৰিকেট সন্থাৰ যে এই 4জন খেলুৱৈ যি বিভিন্ন সময়ত ৰঞ্জি টিমত আছিলে বা অসম টিমত বা এপিচিচি খেলে এই 4জন প্লেয়াৰে বৰ্তমান যি আমাৰ সৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট লক্ষ্ণৌত চলি আছিলে কাৰেণ্ট প্লেয়াৰ কেইজনমানক যোগাযোগ কৰিছিলে যে আপোনালোকে মেক্স ফিক্সিং কৰিব লাগে আপোনালোকে এনেকৈ বেটিং বলিঙত ৰান আউট ক্ষেত্ৰত আপোনালোকে অলপ মানে ফিক্সিং কৰিব লাগে তেতিয়া সেই দুজনমান প্লেয়াৰক ফোন কৰা হ'ল সেই দুজনমান প্লেয়াৰে গৈ পিনে কেপ্টেইনক জনালে যে আমাক এনেকৈ ফোন কৰিছে আমাক এনেকৈ কৰিব কোৱা হৈছে লগে লগে কেপ্টেইনে গৈ কথাখিনি বিচিচিআইক যোগাযোগ কৰিলে জনালে যে এনেকৈ আমাৰ অসমৰ টিমক কোনোবাই এপ্ৰ'চ কৰিছে কোনে এপ্ৰ'চ কৰিছে এইকেইজন যুৱকে এপ্ৰ'চ কৰিছে তেতিয়া ইণ্টাৰনেল এনকুৱাৰী হ'ল এনকুৱাৰীৰ পিছত দেখা গ'ল যে 4জন যুৱক সন্দেহজনক আৰু তেখেতলোকে এনেকুৱা প্ৰেক্টিচ কৰিছে বুলি গম পোৱা গ'ল আৰু ইমিডিয়েটলি আমি অসম ক্ৰিকেট সন্থাই এই 4জন যুৱকক ক্ৰিকেটৰ যিকোনো ক্ষেত্ৰৰ পৰা বেন কৰা গ'ল কেৱল এয়াই নহয় ৰাডাৰত আছে আৰু কেইবাজন প্লেয়াৰ তাৰ লগতে আমাৰ যি CEO তেখেতে এখন FIR থানাত লজ কৰিছে অসম পুলিচৰ হাতত যে এই 4জন যুৱক এনেকৈ প্ৰেক্টিচ কৰিছে বাকী এতিয়া অসম পুলিচৰ আইনীভাৱে যি প্ৰক্ৰিয়া আছে তেখেতলোকৰ ওপৰত নিজৰ BNSৰ ক্ষেত্ৰত আগবাঢ়ি যাব মই ভাবোঁ যে আগন্তুক সময়ত অসম ক্ৰিকেট সন্থাই হওক বা BCCI হওক খুব ষ্ট্ৰিক্ট আমি মেক্স ফিক্সিঙৰ ক্ষেত্ৰত আমি এই ধৰণৰ প্লেয়াৰ যাতে কোনো কৰাপশ্যনত সোমাব নোৱাৰে আৰু এনেকুৱা মেক্স ফিক্সিং কৰিব নোৱাৰে আমি সেইকাৰণে পদক্ষেপ লৈ 4জন খেলুৱৈক আমি বেন কৰিছোঁ বেন কৰি অল মানে যিকোনো ক্ৰিকেটৰ এক্টিভিটি অসম ক্ৰিকেট সন্থাৰ লগত তেখেত জড়িত হ'ব নোৱাৰে নিজৰ দলীয় প্ৰদৰ্শন দুৰ্বল হোৱাৰ বাবেই হয়তো একাংশই কৰে এনে কুকৰ্ম খেলুৱৈ কেইজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰতো এজাহাৰ দাখিল কৰিছে অসম ক্ৰিকেট সন্থাই ৰঙাঘৰৰ আলহীও হ'ব পাৰে কুকৰ্মত জড়িত খেলুৱৈ কেইগৰাকীয়ে মনোজ দুৱৰা আৰু হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24